এতিয়া সৰিয়হ ফুলাৰ বতৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো দেখিবলৈ পোৱা গৈছে। এতিয়া বিভিন্ন প্ৰান্তত সৰিয়হ খেতি আচলতে দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰীৰ জাবনত। আৰু জাবনত দেখিবলৈ পোৱা গৈছে যে পাগলাদিয়া নৈৰ আচলতে বুকুত কেইবাগৰাকীও আচলতে উদ্যমী যুৱকে এই মুহূৰ্তত খেতিত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অন্যহাতে যদিহে সহযোগী দেখায় প্ৰথমে পৰিৱেশটো দেখুৱাব আৰু চৌদিশে এতিয়া দেখিবলৈ পোৱা গৈছে হালধীয়াৰে আচলতে ভৰি পৰা। আৰু এই যে বিশাল কৃষিভূমিডৰাত আচলতে কেইবাগৰাকীও যুৱকে আচলতে তেওঁলোকৰ তৎপৰতা এনেধৰণে খেতিডৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অন্যহাতে উল্লেখ কৰিব বিচাৰিছোঁ যে এই যে বিস্তীৰ্ণ অঞ্চলটোত কেইবাদিনলৈকে আচলতে কেইবাদিন পূৰ্বলৈকে যদিহে ক'বলৈ যে বন্যহস্তীৰ উপদ্ৰৱ চলাই থকা পৰিলক্ষিত হৈছিল, তাৰ মাজতে কিন্তু এইসকল যুৱকে এক প্ৰকাৰ উদ্যমেৰে আচলতে তেওঁলোকে এই যে বিস্তীৰ্ণ কৃষিভূমিডৰাত তেওঁলোকে সৰিয়হৰ খেতি কৰা দেখিবলৈ পোৱা গৈছে, যাক লৈ এতিয়া তেওঁলোকে আশাবাদী। কাৰণ তেওঁলোকৰ পৰা এই যে খেতিডৰা লহপহকৈ বাঢ়ি আহিছে। অন্যহাতে বৰ্তমান সময়ছোৱাত চৌদিশে কেৱল হালধীয়া হৈ পৰিছে। আৰু এই মুহূৰ্তত আমাৰ লগত আচলতে সেই কৃষক কেইগৰাকী উপস্থিত আছে আৰু তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যদি সহযোগে দেখায় যে এই বিশাল আচলতে কৃষিভূমিডৰা এতিয়া চৌদিশে হালধীয়া হৈ পৰিছে, এক সুন্দৰ আচলতে দৃশ্য বুলি ক'ব লাগিব। কাৰণ এই সুন্দৰ দৃশ্য এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে, কাৰণ চৌদিশে হালধীয়া আৰু হালধীয়া। আৰু এই মুহূৰ্তত যিহেতু আমাৰ সৈতে কৃষক কেইগৰাকী আছে, তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ আচলতে কিমানগৰাকী কৃষক আছে বা কেনেধৰণৰ প্ৰচেষ্টা আৰু এই গোটেইখিনি কথা পাতিবলৈ এই মুহূৰ্তত আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, আপোনালোকৰ প্ৰথমতে যি কাৰ উদ্যোগত এই কৃষিডৰা কৰা হৈছে আৰু কিমানগৰাকী লোক আছে? আমাৰ এই ফাৰ্মখনত এতিয়া প্ৰায় 12জন শিক্ষিত নিবনুৱাই আমি নতুন উদ্যমেৰে ইয়াত খেতি কৰিবলৈ মানস কৰিছোঁ। ইয়াত আমাৰ এতিয়া সৰিয়হৰ খেতি আছে, নেমু টেঙা আছে, এইফালে নেমু টেঙাৰ বাগান এখন বনাইছোঁ আৰু তিচি কৰিছোঁ, ইয়াতে আলু কৰিছোঁ। আৰু আমি কৃষি বিভাগৰ পৰা কিছু পৰিমাণে সহায় পাইছোঁ এতিয়ালৈকে। আৰু ভৱিষ্যতে আমাক যাতে এই খেতিডৰাত আমাৰ প্ৰায় 200 বিঘামান মাটি খেতি কৰাৰ আমাৰ পৰিকল্পনা আছে। এই 200 বিঘা মাটিত খেতি কৰিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, যাতে চৰকাৰে আমাক এই নিবনুৱাসকলক হাতে হাত ধৰি আমাৰ বজাৰ আৰু আমাৰ খেতিপথাৰ যাতে আমি ৰক্ষা কৰিব পাৰোঁ। আৰু অসমৰ প্ৰতিজন অসমীয়াকে আমি এটা মেছেজো দিব বিচাৰিছোঁ যে খেতি কৰিলে অন্য বহিৰাজ্যলৈ নাযায়, তাত কোনো ধৰণৰ চাকৰিৰ কথা চিন্তা নকৰি ইয়াতে নিজৰ জেগাতেই যে টকা পইচা নিজে কৰিব পাৰি, সেই উদ্দেশ্যেৰে আমি ইয়াত এই জাবন কৃষি পামখন গঠন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। কিমানমান ইয়াৰ পৰা আপোনালোকে আশা কৰিছে কৃষিডৰাৰ পৰা সৰিয়হ উৎপাদন হ'ব? আমি এইবাৰ যিহেতুকে প্ৰায় 45 বিঘা আমি সৰিয়হৰ খেতি কৰিছোঁ। আমি এভাৰেজ মানে 3-4 মোনকৈ আমি ধৰিছোঁ। আমাৰ এতিয়া বৰ্তমান যিটো মানে খেতিৰ চেহেৰা দেখিছোঁ, সেই চেহেৰাটো লক্ষ্য কৰি আমি প্ৰায় 3-4 মোন পাৰ বিঘা, 4 মোনটো হ'বই, আমি এটা আশাবাদী। গতিকে 4 মোনকৈ হ'লে আমি 45 বিঘা মাটিত মানে এইটো অংকটো কৰিলে আমাৰ এইটো হিচাপটো ওলাই যাব। গতিকে আমি সিমান মানে আশা কৰিছোঁ। ইয়াৰ পৰা যিমানখিনি উৎপাদন হ'ব নিজৰ লগতে বিক্ৰী কৰিব? আৰু আমি কিছু ক্ষেত্ৰত আমি নিজৰ প্ৰয়োজনীয়খিনি ৰাখি আমি বিক্ৰী কৰাৰ কাৰণেও সেই কৈছোঁ। কাৰণ আমাৰ লগত জড়িত আছে। আমি যেতিয়া সৰিয়হৰ খেতি আৰম্ভ কৰোঁ, আমাৰ যিটো কেন্দ্ৰীয় ডিপাৰ্টমেণ্ট কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ নলবাৰী সৰিয়হটোত যি আছে, তেখেতসকলে আমাক এটা আশ্বাস দিছে যে আপোনালোকে খেতি কৰক, আপোনালোকে মানে প্ৰডাকশ্যনটো বেচাৰ কাৰণে আপোনালোকৰ অসুবিধা নাই, আমি নিজে গৈ আমি ঘৰৰ পৰা বজাৰখন দিব বুলি আমাক কথা দিছে তেখেতসকলে। বৰ্তমান সময়ছোৱাত আচলতে সুন্দৰ দেখিবলৈ পোৱা গৈছে। অন্যহাতে এটা কথা সুধিব বিচাৰিছোঁ, কিছুদিন পূৰ্বলৈকে এই বিস্তীৰ্ণ অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ চলাইছিল, তাৰ মাজতে আপোনালোকে আচলতে এক প্ৰকাৰ উদ্যমেৰে এই খেতিডৰা কৰা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ছোৱাত আপোনালোকৰ মুখত এক প্ৰকাৰ হাঁহিও বিৰিঙাইছে, কাৰণ চৌদিশে হালধীয়া হৈ পৰিছে। না হাঁহি বিৰিঙাইছে মানে এইকাৰণেই বিৰিঙাইছে, কাৰণ হাতীটো আজি অকল আমাৰ এই বৰগোপা অঞ্চল বা আমাৰ এই অঞ্চলতে নহয়। হাতী আমিতো টিভিত কাগজে পত্ৰ দেখি থাকোঁ, অসমৰ চব জেগাতে হাতীৰ উপদ্ৰৱ আছে। তথাপি আমাৰ এই অঞ্চলৰ হাতীৰ সমস্যাটো এটা নতুন সমস্যা। আগতে আমাৰ ইয়াতে হাতীৰ এনেকুৱা সমস্যা নাছিল। তথাপি আজি 3-4 বছৰ হাতীৰ যিটো উপদ্ৰৱ চলিল, বা আমাৰ ওচৰত এটা ল'ৰাও মৰা গ'ল গোবিন্দপুৰ গাঁৱত। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে, অসমৰ ফৰেষ্ট বিভাগ, ফৰেষ্ট মিনিষ্টাৰ, আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী তথা জয়ন্ত মল্ল বৰুৱা, তেখেতসকলৰ উদ্যোগত এতিয়া আমাৰ এই অঞ্চলত কিন্তু হাতীটো বৰ্তমান আমি দেখা পোৱা অৱস্থাত নাই। তেখেতসকলে এইটোৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰি হাতীকেইটা উত্তৰ অঞ্চলত ৰখাৰ কাৰণে এটা পূৰ্ণদমে এটা চেষ্টা চলাই আছে। যি আপোনালোকৰ কৃষি বিভাগৰ পৰা কেনেধৰণৰ ভূমিকা আপোনালোকৰ? কৃষি বিভাগৰ পাইছোঁ আমাৰ আচলতে আমাৰ এই অঞ্চলটো আমাৰ ঘগ্ৰাপাৰ মানে বৰিগক বনবাগ খণ্ড উন্নয়ন মানে এলেকাত পৰে। গতিকে আমি বৰিগক বনবাগ ঘগ্ৰাপাৰ খণ্ড উন্নয়ন বিষয়া আৰু অফিচৰ পৰা আমি কিছু পৰিমাণে আমি পাইছোঁ বীজ, আমি KVKৰ পৰা পাইছোঁ। গতিকে আমি
আৰম্ভ যিটোকে কৰিছোঁ, গতিকে আৰম্ভ অৱস্থাত আমি যিখিনি পাব লাগে সেইখিনি পাইছোঁ। আমি ভৱিষ্যতত আশা ৰাখিছোঁ যে আমাৰ এই বৃহত্তৰ এই অঞ্চলটোত আমি যিভাৱে ধৰণে আমি আগবাঢ়িছোঁ, যে আমিতো অকল যে বেহাৰ খেতি বুলি কথা নাই, আমি আদা, হালধি, নহৰু, তিচি, আলু আৰু আমি ইয়াতে মৎস্য উৎপাদনৰ কথাও আমি ভাবিছোঁ। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে এটা অনুৰোধ ৰাখিছোঁ, আমাৰ অসম চৰকাৰৰ আমাৰ যি এই বিভিন্ন বিভাগবিলাক আছে, মীন বিভাগ আদি কৰি এগ্ৰিকালচাৰ বিভাগ, সকলো বিভাগৰ পৰাই যাতে আমি এটা পূৰ্ণ সহযোগ পাওঁ, তাৰ কাৰণে আমি আজি আপোনালোকৰ মিডিয়াৰ পৰা আমি জৰিয়তে আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ আৰু সহযোগীক কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এয়া হৈছে পথাৰো আমাৰ বজাৰো আমাৰ যি আচলতে লক্ষ্যৰে এইসকল কৃষকে আচলতে এইদৰে কৃষিভূমিত সৰিয়হ খেতি লগাইছে। আৰু বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে সুন্দৰ দৃশ্য আৰু লহপহকৈ বাঢ়ি অহা খেতিডৰাৰ এতিয়া সকলোকে হাঁহি বিৰিঙোৱা পৰিলক্ষিত হৈছে। উন্নতে ইয়াৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বিতাৰ এক অন্যান্য নিদৰ্শন দাঙি ধৰাও পৰিলক্ষিত হৈছে। কাৰণ এই যি কৃষিডৰাত জাবোন কৃষি বনৰ যি অধীনত যি এই কৃষি ভূমিডৰাত আচলতে কেইবাগৰাকীও লোক জড়িত হৈ আছে। এইসকলৰ প্ৰচেষ্টাত আচলতে এইসকল কৃষকৰ প্ৰচেষ্টাত এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ, আৰু যিয়ে আচলতে সকলোকে এতিয়া এই দৃশ্যই মন মোহিত কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।